এতিয়া অসমীয়াৰ হেঁপাহৰ ৰঙালী বিহু নিৰ্বাচন শেষ হোৱাৰ পিছত এতিয়া ৰঙালী বিহুক আদৰিবলৈ ব্যাপক প্ৰস্তুতি চলিছে সমগ্ৰ ৰাজ্যজুৰি আৰু ঠায়ে ঠায়ে বৰ্তমান চলিছে বিহুৰ কৰ্মশালা মই বৰ্তমান উপস্থিত আছো নগাঁও জিলাৰ ৰাইডিঙীয়া অঞ্চলত আৰু এই ৰাইডিঙীয়াটো বৰ্তমান যি বিহু কৰ্মশালা অনুষ্ঠিত হৈছে তাৰ কিছু পৰিৱেশ মই দেখুৱাবলৈ চেষ্টা কৰিম যিহেতু অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ ৰাইডিঙীয়া আঞ্চলিক সমিতিৰ উদ্যোগত আৰু সমূহ ৰাইডিঙীয়াবাসী ৰাইজৰ সহযোগত বিহু নাচ আৰু ঢোল বাদনৰ যি কৰ্মশালা সেই কৰ্মশালা বৰ্তমান চলি আছে আৰু মই তাৰ পৰিৱেশ দেখাব বিচাৰিছো আচলতে এনেদৰে আজি 5 এপ্ৰিলৰ পৰা 15 এপ্ৰিল পৰ্যন্ত যি কৰ্মশালা সেই কৰ্মশালা চলি আছে আৰু অঞ্চলৰ বৃহত্তৰ অঞ্চলৰ প্ৰায় কেইবা শতাধিক আচলতে শিক্ষাৰ্থীসকলে ইয়াত অংশগ্ৰহণ কৰিছে মই দেখুৱাইছো আচলতে যুৱতীসকল সকলো এই বিহু কৰ্মশালা বিহু অংশগ্ৰহণ কৰিছে নাঙলৰ মুঠিতে মদমৈ তিতা কটিয়নি মদমৈ কোনে চেপি দিব মদমৈ কোনে ৰান্ধি দিব মুখ্য প্ৰশিক্ষকগৰাকী আমাৰ সৈতে আছে কি ক'ব আচলতে আপুনি যিহেতু মুখ্য প্ৰশিক্ষক হিচাপে আছে কেনেকুৱা পৰিৱেশ বহুত বেছি ভাল লাগিছে যিহেতু বিহুৰ বতৰ আচলতে বিহু নাচিবলৈ আগ্ৰহ নথকাটোহে নাচৰ কথা বিহু শিকিবলৈ অহাটো একেবাৰে ভাল কথা সেই হিচাপে এতিয়া ৰাইডিঙীয়া অঞ্চলৰ ৰাইজে আৰু ৰাইডিঙীয়া আঞ্চলিক জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে যিটো এটা বিহু কৰ্মশালা আয়োজন কৰিছে আৰু তাত যিহেতু মোক এগৰাকী মুখ্য প্ৰশিক্ষক হিচাপে মাতিছে মই বহুত বেছি সুখী আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ